নমস্কাৰ আজি আৰু এটা নতুন টপিক লৈ পেলাই আপোনালোকৰ ওচৰলৈ পুনৰ উভতি আহিছোঁ। আজি আমি বিস্তৃতভাৱে আলোচনা কৰিম এটা নতুন টপিকৰ ওপৰত। আমি সদায় আমাৰ এটা কোণৰ বিষয়ে আমি অলপ আঁতৰাই ৰাখোঁ। সেই কোণটো হৈছে আমাৰ উত্তৰ পশ্চিম কোণ, অৰ্থাৎ আমাৰ বায়ু কোণ। আমি সদায় আমাৰ যি নৰ্থ ইষ্ট যি ঈশান কোণ আছে বা আমাৰ যি অগ্নিকোণ আছে চাউথ ইষ্ট, বা আমাৰ যি দক্ষিণ পশ্চিম আমাৰ নৈত্য কোণ আছে, সেই বিষয়ে আমি সকলোৱে জানো যে এই স্থানকেইটাত আমাৰ যদি বিভিন্ন ধৰণৰ বাস্তু আমাৰ যি সঠিক যদি আমাৰ ভাৱে থাকিব লাগে, যদি আমাৰ সঠিকভাৱে আমাৰ নহয়, আমাৰ বিভিন্ন ধৰণৰ প্ৰব্লেমছ আমাৰ জীৱনত বা আমাৰ ঘৰখনত আহিব পাৰে। কিন্তু আমি এই যিটো কোণ বায়ু কোণটো আমি সদায় আমি নজৰ আন্দাজ, অৰ্থাৎ আমি অনদেখা বুলি কোৱা হয়, আমি ইয়াক আঁতৰাই ৰাখোঁ। কিন্তু এতিয়া কথা হ'ল কি, আমি এই যিটো আমাৰ কোণ, এই কোণৰ পৰা আমাৰ কি কি অসুবিধা হ'ব পাৰে, আমি কেনেধৰণে প্ৰব্লেম আহিব আমাৰ পাৰে। এই উত্তৰ পশ্চিম যি আমাৰ বায়ু কোণ আছে, বায়ু কোণত যদি আমাৰ সাধাৰণতে যদি আমাৰ বেডৰুম থাকে, ইয়াত যদি আমি আমাৰ যি আমাৰ তিজৰি, অৰ্থাৎ আমাৰ যি টকা পইচা আমি য'ত আমাৰ থওঁ, এই টকা পইচা থোৱাৰ আমাৰ ঠাই যদি আমাৰ এই বায়ু কোণত উত্তৰ পশ্চিম ফালে যদি আমাৰ থাকে, তেতিয়াহ'লে আমাৰ টকা পইচাৰ নাটনি সদায় ঘৰখনত হৈ থাকিব। আমাৰ বিভিন্ন ধৰণৰ আমাৰ যিকোনো কাৰণতে আমি যিকোনো বস্তু আমাৰ ঘৰৰ আমি মূল্যৱান সামগ্ৰী আমি বিক্ৰী কৰি হ'লেও আমি চলিবলগীয়া হ'ব পাৰে। গতিকে ইয়াত কথা হ'ল কি, আমাৰ আৰ্থিক যি আমাৰ অৱস্থা, আমাৰ অনাটন সেয়া আমি অনুভৱ বাৰুকৈ আমি কৰিম। এই আৰ্থিক অনাটন যি আমাৰ এই দিশৰ পৰা আমাৰ যদি আমাৰ ইয়াতে যদি আমাৰ তিজৰি থাকে, সেয়া আমি আমাৰ ঘৰৰ দক্ষিণ পশ্চিম আমি দিশত আমি কোণত আমি নিব লাগিব। যদি আমাৰ উত্তৰ পশ্চিম দিশত যদি আমাৰ বেডৰুম থাকে, তথাপিও আমি ইয়াক দক্ষিণ পশ্চিমৰ ফালে আমি নিয়াটো আমাৰ কাৰণে অতিশয় জৰুৰী। এতিয়া কথা হ'ল কি, আমাৰ আৰু এটা পইণ্ট আমাৰ আহিলে যে ইয়াত আমাৰ বহুতৰ কিটচেন থাকে। কিটচেনে আমাৰ কি কৰে, আমাৰ একচুৱেলি ইয়াতে এইটো বায়ু কোণ হয়, আৰু কিটচেন আমাৰ কি হয়, তাতে আমি ফায়াৰ আমি সদায় জুই জ্বলাই থাকোঁ, ফায়াৰ আমাৰ হৈ থাকে সদায়। গতিকে ইয়াত কি হয়, আমাৰ যি অপৰচুনিটিজ থাকে, সেই অপৰচুনিটিজ এই ঠাইত যদি আমাৰ কিটচেন থাকে, আমাৰ বিভিন্ন ধৰণৰ অপৰচুনিটিজ, আমাৰ টকা পইচা অপৰচুনিটিজ, ল'ৰা ছোৱালী পঢ়া শুনা ক্ষেত্ৰত আমাৰ যি অপৰচুনিটিজ আহিব লাগে, কেৰিয়াৰৰ ক্ষেত্ৰত যি অপৰচুনিটিজ আহিব লাগে, সেয়া কমপ্লিটলি ই ফায়াৰৰ আমাৰ নাইকিয়া হৈ যায়। আৰু এই উত্তৰ পশ্চিম আমাৰ কোণটো আমি ভালকৈ এইটো কাৰণে ৰাখিব লাগে, বা ইয়াত আমি খোলা মেলা কৰি ৰাখিব লাগে, যাতে আমাৰ যি আমাৰ ল'ৰা ছোৱালী আমাৰ পঢ়া শুনা কৰি যাতে সিহঁতে বাহিৰত গৈ আৰু উচ্চ শিক্ষা ল'ব পাৰে, বা তেওঁলোকৰ আৰু কেৰিয়াৰটো আৰু ডেভেলপ কৰিব পাৰে। সেইকাৰণে এই যি উত্তৰ পশ্চিম যি ঠাই আছে, এই ঠাইত আমি কিটচেন সাধাৰণতে কৰিব নালাগে। কাৰণ কি, এইটো বায়ু কোণ, ইয়াত ফায়াৰ যদি আমাৰ আহে, তেতিয়া আমাৰ যিমান অপৰচুনিটিজ আছে, সেয়া আমাৰ কমপ্লিটলি আমাৰ পুৰি নাইকিয়া কৰি দিব। নেক্সট আমাৰ আহি গ'ল, ইয়াত আমি এই আমাৰ যি বায়ু কোণ আছে, অৰ্থাৎ উত্তৰ পশ্চিম কোণ আছে, নৰ্থ ৱেষ্ট কোণ আছে, আমাৰ ইয়াতে আমি অভাৰহেড টেংক, পানীৰ টেংকি আমি ইয়াত ৰাখিব নালাগে। পানীৰ টেংকি যদি আমি ইয়াত ৰাখোঁ, আমাৰ যি বিবেচনা শক্তি, আমাৰ যি চিন্তা শক্তি, সেয়া আমাৰ কমপ্লিটলি দবাই ৰাখি দিব। কিয়, এইটো যিহেতু বায়ু কোণ, ইয়াক হেঁচা মাৰি ধৰিব, আৰু আমাৰ যি মানসিক আমাৰ যি শক্তি, সেই শক্তি আমাৰ লাহে লাহে লোপ পাবলৈ ধৰিব। আমি চিন্তা কৰাৰ যি আমাৰ প্ৰক্ৰিয়া, আমি যি চিন্তা কৰি আমি কিবা ডেভেলপ কৰিব বিচাৰোঁ, সেয়া আমাৰ লাহে লাহে দবি যাব, নাইকিয়া হৈ যাব। গতিকে আপোনালোকে পৰাপক্ষত এই উত্তৰ পশ্চিম ঠাইত আপোনালোকে তিজৰি, অৰ্থাৎ টকা পইচা দি আমি থওঁ, সেয়া আপোনালোকে নাৰাখিব। ঠিক তেনেকৈ কিটচেন ইয়াত ৰাখিব নালাগে। বায়ু কোণটো একচুৱেলি আমাৰ বহুতে কয় যে আমাৰ অগ্নিকোণ হৈছে আমাৰ প্ৰথম স্থান, বায়ু কোণটো আমাৰ হৈছে আমাৰ দ্বিতীয় স্থান। কিন্তু এইটো একেবাৰে নহয়, ইয়াত কিটচেন কেতিয়াও কৰিব নালাগে। ঠিক তেনেকৈ পানীৰ টেংকি আমাৰ ইয়াতে ৰাখিব নালাগে। পানীৰ টেংকি সদায় আমি আমাৰ যি পশ্চিম যি বৰুণৰ স্থান আছে, সেই ঠাইত আমি ৰখাটো আমাৰ প্ৰয়োজন। গতিকে আমি সদায় ভাল বাস্তু কনচালটেণ্টৰ সহায়ত আমি এইখিনি ভালকৈ চাই মেলি আমাৰ ঘৰখন বা আমাৰ বাৰীখন আমি ঠিক ঠাক কৰি লোৱাটো আমাৰ অতিশয় দৰকাৰী। আৰু লগতে যেতিয়া আমি এখন নতুন ঘৰ আমি সাজিবলৈ লওঁ, আমি গাঁৱতেই হওক বা আমাৰ চহৰতেই হওক, আমি ঘৰখনৰ যি আমাৰ মাষ্টাৰ প্লেন, আমাৰ যি হোম প্লান,
হোম প্লানটো আমি ভালদৰে তৈয়াৰ কৰি ল'ব পাৰে সেইটো আপোনালোকে কম্পিউটাৰত আমাৰ ছফ্টৱেৰ সহায়ত আপোনাৰ তৈয়াৰ কৰি ল'ব পাৰে গতিকে এই গোটেইখিনি কাম আপোনালোকৰ ঘৰৰ কমপ্লিট বাস্তু যি প্ৰব্লেমছ বা যি থাকে বা আপোনাৰ বাস্তুসন্মত কৰি যাতে এটা প্লান কম্পিউটাৰত তৈয়াৰ কৰি ল'ব আপোনালোকে পাৰে যাতে বাস্তুটো ঠিক থাকে আৰু আপোনালোকৰ ঘৰৰ যি আৰ্কিটেক্টটো আপোনালোকৰ ঠিক থাকে আপোনালোকৰ সুবিধামতে হয় গতিকে সেইটো আপোনালোকে মন কৰিব লাগিব আৰু ইয়াৰ বাবে আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে স্ক্ৰীনত ফোন নম্বৰ দিয়া আছে আমি বাস্তুৰ লগতে ঘৰৰ হোম প্লানৰ কমপ্লিটলি সম্পূৰ্ণ আমি কাম কৰি দিওঁ হোম ভিজিট কৰি দিওঁ গতিকে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ বাস্তুৰ যদি কিবা সমস্যা আপোনালোকৰ ঘৰত হৈ আছে বা আপোনালোকৰ নতুনকৈ ঘৰ যদি আপোনালোকে বনাম বুলি ভাবিছে আপোনালোকে সম্পূৰ্ণ বাস্তু উপায় আৰু সম্পূৰ্ণ হোম প্লান আপোনালোকে অতি কম খৰচত পাব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ নতুন নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকক ধন্যবাদ জনাইছোঁ বহুদিন মোৰ বিভিন্ন নিজৰ কামৰ বাবে পূৰ্ণাংগ ভিডিঅ' বনাব পৰা নাই সৰু শ্বৰ্ট ভিডিঅ' কেতিয়াবা বনাওঁ এতিয়া পুনৰ আকৌ মোৰ সময় সুবিধা উলিয়াই অফিচৰ মোৰ কাম কাজৰ মাজেৰে আপোনালোকলৈ মই আৰু এনেধৰণৰ ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম গতিকে পুনৰ আপোনালোকক ধন্যবাদ জনাই আজি এই ভিডিঅ'ৰ পৰা মেলানি মাগিছোঁ ধন্যবাদ